নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ পঢ়ালি নামৰ এই ইউটিউব চেনেলটোলৈকে তোমালোক সকলোকে স্বাগতম জনাইছো। এই ভিডিঅ'টোত তোমালোকৰ অসমীয়া পাঠ্যপুথিখনৰ সপ্তম অধ্যায় ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা নামৰ পাঠৰ সকলোবিলাক প্ৰশ্ন উত্তৰ আলোচনা কৰিম। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা। যদি ভাল পোৱা তেন্তে লাইক কৰিবা, কমেণ্ট কৰিবা, লগৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰিবা আৰু যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখিবা। পলাচোন এতিয়া আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ আহা। 1 নম্বৰ প্ৰশ্নত তোমালোকক উত্তৰ লিখা তাৰ যেটো ক নম্বৰ প্ৰশ্ন লক্ষ্মীনাথ বেজবৰুৱাক কিয় ৰসৰাজ উপাধি দিয়া হৈছিল। উত্তৰটোত তোমালোকে লিখিবা যে লক্ষ্মীনাথ বেজবৰুৱা দেৱে খুব ৰসাল সাহিত্য ৰচনা কৰিছিল বাবে তেখেতক ৰসৰাজ উপাধি দিয়া হৈছিল। তাৰ পিছৰ যেটো খ নম্বৰ প্ৰশ্ন হেতু চাবা তেখেতৰ আত্মজীৱনীখনৰ নাম কি। উত্তৰটোত লিখিবা তেখেতৰ আত্মজীৱনীখনৰ নাম হৈছে মোৰ জীৱন সোঁৱৰণ। গ নম্বৰ প্ৰশ্নটোত লক্ষ্মীনাথ বেজবৰুৱাক কোনে ডাকত চিঠি দিবলৈ দিছিল। উত্তৰটোত চাবা লক্ষ্মীনাথ বেজবৰুৱাক বৰবৌৱেকে ডাকত চিঠি দিবলৈ দিছিল। ঘ নম্বৰ প্ৰশ্নটো চিঠিখন লক্ষ্মীনাথ বেজবৰুৱাই কত সুমুৱাই দিছিল। এতিয়া উত্তৰটো চাবা চিঠিখন লক্ষ্মীনাথ বেজবৰুৱাই ডাকঘৰৰ সন্মুখত পৰি থকা ভগা পেৰা এটাৰ ভিতৰত সুমুৱাই দিছিল। ঙ নম্বৰ প্ৰশ্নটো শিশু লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতি কোন দয়াপৰৱশ হৈছিল। উত্তৰটোত লিখিবা শিশু লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতি পোষ্টমাষ্টাৰ দয়াপৰৱশ হৈছিল। তাৰপিছত আছে প্ৰথম 6 নম্বৰ প্ৰশ্ন। প্ৰথম 6 নম্বৰ প্ৰশ্নটোত চাবা লক্ষ্মীনাথ বেজবৰুৱাৰ দুখন সাধু পুথিৰ নাম লিখা। উত্তৰটো চাবা লক্ষ্মীনাথ বেজবৰুৱাৰ দুখন সাধু পুথিৰ নাম হ'ল বুঢ়ী আইৰ সাধু আৰু ককাই দেউতা নহয় এইটো ককা দেউতা আৰু নাতি ল'ৰা। ঠিক আছে। তাৰপিছত আছে 2 নম্বৰ প্ৰশ্ন চমু উত্তৰ দিয়া তাৰ যেটো ক নম্বৰ প্ৰশ্ন এইটো চাবা অসমীয়া ভাষাৰ উন্নতিৰ বাবে লক্ষ্মীনাথ বেজবৰুৱাই কি কৰিছিল। উত্তৰটো অসমীয়া ভাষাৰ উন্নতিৰ বাবে লক্ষ্মীনাথ বেজবৰুৱাই কলিকতাত পঢ়ি থকা সময়ত কেইজনমান অসমীয়া ছাত্ৰৰ সহযোগত অসমীয়া সাহিত্য চৰা স্থাপন কৰিছিল। এই সাহিত্য চৰাই পাছলৈ অসমীয়া ভাষাৰ উন্নতি সাধিনী সভাৰূপে প্ৰতিষ্ঠা লাভ কৰে। খ নম্বৰটো চাবা লক্ষ্মীনাথ বেজবৰুৱাক কিয় সাহিত্যৰথী উপাধিৰে সন্মানিত কৰা হৈছিল। উত্তৰটোত লিখিবা অসমীয়া সাহিত্যৰ প্ৰায় সকলো দিশলৈ বৰঙণি আগবঢ়োৱা বাবে লক্ষ্মীনাথ বেজবৰুৱাক সাহিত্যৰথী উপাধি দিয়া হৈছিল। ক নম্বৰ প্ৰশ্নটোত চাবা ঔ মোৰ আপোনাৰ দেশ গীতটিক কি সংগীত বোলে। উত্তৰটো ঔ মোৰ আপোনাৰ দেশ গীতটিক অসমৰ জাতীয় সংগীত বুলি কোৱা হয়। 3 নম্বৰ প্ৰশ্নটো চাবা পাঠত উল্লেখ থকা লক্ষ্মীনাথ বেজবৰুৱাৰ মোৰ জীৱন সোঁৱৰণৰ ঘটনাটো নিজৰ কথাৰে কোৱা আৰু লিখা। এতিয়া উত্তৰটো চাবা সেই সময়ত তিৰোতাসকল ঘাইকৈ ঘৰৰ বোৱাৰী জীয়ৰীসকলে চিঠি লিখাটো অকৰণীয় অকাৰ্য বুলি বিবেচিত হৈছিল। এবাৰ লক্ষ্মীনাথ বেজবৰুৱাৰ বৰবৌৱেকে আনে নজনাকৈ বেজবৰুৱাৰ হতুৱাই ডাকত চিঠি এখন দিয়াইছিল। কিন্তু তেওঁ চিঠিখন ক'ত ৰাখিব লাগে নাজানি সেইখন ডাকঘৰৰ সন্মুখতে পৰি থকা ভগা পেৰা এটাৰ ভিতৰত সুমুৱাই দিয়ে। তাকে দেখি এজন মানুহে চিঠিখন ক'ত দিব লাগে সেইটো তেওঁ দেখুৱাই দিয়ে। কিন্তু তেওঁ ভগা পেৰাটোৰ যিটো সুৰুঙাই দি চিঠিখন সুমুৱাই দিছিল সেই সুৰুঙাটোৰ তেওঁৰ হাতখন নোসোমাই বাবে তেওঁ চিঠিখন উলিয়াই আনিব পৰা নাছিল। সেয়েহে তেওঁ পোষ্টমাষ্টাৰ বাবুক তেওঁৰ বিপদৰ কথা জনায় আৰু তেতিয়া পোষ্টমাষ্টাৰজনে পেৰাটোৰ ভগাডোখৰ আৰু অলপ ভাঙি বহলাই দি চিঠিখন উলিয়াই আনি তেওঁক দি ক'ত দিব লাগে সেয়া দেখুৱাই দিয়ে। ইয়াৰ পিছত বেজবৰুৱাই চিঠিখন তাত দি ঘৰলৈ উভতি যায়। 4 নম্বৰ প্ৰশ্নটো চাবা কোনে কাক কি প্ৰসংগত কৈছিল পাঠৰ আধাৰত লিখা। উত্তৰ প্ৰশ্নটো চাবা সেইখন চিঠি ডাকত দিবলৈ আনি তাত সুমুৱাই দিলা কিয়। এই কথাষাৰ কোনে কাক কেতিয়া কৈছিল লিখিব লাগে। উত্তৰটো চাবা যেতিয়া শিশু লক্ষ্মীনাথ বেজবৰুৱাই বৰবৌৱেকৰ চিঠিখন ক'ত দিব লাগে সেইটো নাজানি ডাকঘৰৰ সন্মুখতে থকা ভঙা পেৰাটোতে সুমুৱাই দিছিল তেতিয়া সেইটো দেখি ওচৰতে থকা মানুহ এজনে বেজবৰুৱাক প্ৰশ্ন দিয়া ধৰণে সুধিছিল। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো চাবা পাঠত থকা কঠিন শব্দবোৰৰ
শব্দ অৰ্থ সম্ভাৰ বা অভিধান চাই জানি লোৱা সংগোপন আনে নজনাকৈ দয়াপৰবক দয়াযুক্ত যৎপৰনাস্তি যথাসাধ্য তাৰপিছত আছে হাস্য ব্যংগাত্মক হাঁহিৰ লগত ঠাট্টা বিদ্ৰূপ থকা বহুমুখী নানা বিষয়ত বুৎপত্তি থকা তত্ত্বগধুৰ তত্ত্বৰে সমৃদ্ধ পৰিগণিত মান্য বিবেচিত নিশ্চিত স্থিৰ কৰা সুৰুঙা বিন্ধা সুযোগ ভিৰাই লৰ মাৰ উলটি বা ঘূৰি লৰ মাৰ 6 নম্বৰ প্ৰশ্নটোত আমি অসমীয়া নহ দুখীয়া কিহৰ দুখীয়া হম সকলো আছিল সকলো আছে নুবুজ নল গম ক নম্বৰ প্ৰশ্নটোত কি সুধিছে চাবা ওপৰৰ কবিতাভাষী কোনটো কবিতাৰ পৰা তুলি দিয়া হৈছে উত্তৰটোত তোমালোকে লিখিবা যে ওপৰৰ কবিতাভাষী অসম সংগীত কবিতাৰ পৰা তুলি দিয়া হৈছে তাৰপিছত খ নম্বৰ প্ৰশ্নটোত কবিতাভাষী কাৰ ৰচনা উত্তৰটোত লিখিবা কবিতাভাষী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনা গ নম্বৰটো চাবা কবিতাভাষীৰ জৰিয়তে কবিয়ে কি ক'বলৈ বিচাৰিছে উত্তৰটোত চাবা কবিতাভাষীৰ জৰিয়তে কবিয়ে ইয়াকে ক'ব বিচাৰিছে যে অসমখন সকলো বস্তুৰে সমৃদ্ধ আমি অসমীয়াসকল কোনো ক্ষেত্ৰতে দুখীয়া নহয় ইয়াত অতীততো সকলো আছিল আৰু বৰ্তমানো আছে কিন্তু আমি সেইবোৰৰ কোনো বিচাৰ কৰি চোৱাৰ চেষ্টা কৰা নাই এতিয়া 7 নম্বৰটো চাবা লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে 10টা বাক্য লিখা প্ৰথম বাক্যটো লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল 1864 চনত তেখেতৰ পিতৃৰ নাম আছিল দীননাথ বেজবৰুৱা আৰু মাতৃৰ নাম আছিল থানেশ্বৰী দেৱী তাৰপিছত তেখেত আধুনিক অসমীয়া সাহিত্যৰ এজন পথ প্ৰদৰ্শক তেখেতে শিৱসাগৰত স্কুলীয়া শিক্ষা সমাপ্ত কৰি কলিকতাৰ সিটি কলেজৰ পৰা BA পাছ কৰে চৰকাৰী চাকৰি প্ৰত্যাখ্যান কৰি তেখেতে কাঠৰ ব্যৱসায় কৰে তেখেতে ৰবীন্দ্ৰনাথ ঠাকুৰ পৰিয়ালৰ কন্যা প্ৰজ্ঞা সুন্দৰী দেৱীক বিয়া কৰায় 1924 চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ 7ম অধিৱেশনত তেখেতে সভাপতিত্ব কৰিছিল তেখেতে সাধুকথা হাস্যব্যংগাত্মক ৰচনাৰ লগতে কবিতা গল্প নাটক জীৱনী উপন্যাস তত্ত্বগধুৰ প্ৰবন্ধ আদি ৰচনা কৰিছিল তেখেতক ৰসৰাজ আৰু সাহিত্যৰথী উপাধিৰে বিভূষিত কৰা হৈছিল 1938 চনত তেখেতে পৰলোকগামী হয় 8 নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া শব্দবোৰ পঢ়া আৰু কোনটো কি পদ তালিকাখনত শ্ৰেণীভুক্ত কৰা এই কোৱেশ্চনটো তোমালোকৰ মই কোৱেশ্চনটো দিয়া নাই মই আনসাৰটো তোমালোকক কৰি দিছো এইটো আনসাৰটো চাই লবা তোমালোকে বিশেষত হ'ব কি লক্ষ্মীনাথ কনকলতা শ্ৰীমন্ত শংকৰদেৱ শ্ৰী মাধৱদেৱ ডাকঘৰ চন্দ্ৰকুমাৰ গুৱাহাটী দয়া পেৰা দুষ্টালি তাৰপিছত বিশেষণত হ'ব ধুনীয়া শুৱনি ৰখাল দীঘল মিঠা ভগা সৰ্বনামত তেও মই মোৰ হি তোমালোক তাই অব্যয়পদ হ'ব অথবা আদি যদি ক্ৰিয়াপদ হ'ব কৰে মাৰিছিল ঠিক আছে এনেদৰে তোমালোকে বহিত লিখি লবা এতিয়া কি আছে তোমালোকৰ সোঁফালৰ খালী বাকচত একটাকৈ বাক্য লিখা সৰল বাক্যত তোমালোকক দিছে ইয়াতে সৰল বাক্য লিখিব দিছে এটা এটো হৈছে ৰীতা পঢ়া শুনাত বৰ ভাল তাৰ পিছত আছে মিশ্ৰ বাক্য তেও যে সকালৰা মই আগতে নাজানিছিল যৌগিক বাক্য এটা লিখিবা তাই পঢ়া শুনাত ভাল কিন্তু তাইৰ ব্যৱহাৰ বেয়া নিশ্চয়তাবাচক বাক্য লিখিবা মই কাইলৈ স্কুললৈ নাযাম প্ৰশ্নবোধক বাক্য তোমাৰ স্কুলখন কোন ঠাইত ইচ্ছাত্মক বাক্য গীতটি আমি একেলগে গাও আহা অনুজ্ঞাত্মক বাক্য কেতিয়াও মিছা কথা নকবা ভাৱবোধক বাক্য বা কি সুন্দৰ দৃশ্য 10 নম্বৰ প্ৰশ্নটোত বাক্য পৰিৱৰ্তন কৰিবলৈ দিছে ক নম্বৰটোত চাবা যিজন লোক চোৰ স্বভাৱৰ তেওঁ সকলোৱে সন্দেহৰ চকুৰে চায় সৰল বাক্যলৈ নিব দিছে তোমালোকক এটো চোৰ স্বভাৱৰ লোকক সকলোৱে সন্দেহৰ চকুৰে চায় খ নম্বৰটো চাবা ৰমেনে মাকৰ কথা শুনি গাঁৱতে থাকি খেতি-বাতি কৰিবলৈ ধৰিলে যৌগিক বাক্যলৈ নিব দিছে ৰমেনে মাকৰ কথা শুনিলে আৰু গাঁৱতে থাকি খেতি-বাতি কৰিবলৈ ধৰিলে গ নম্বৰ প্ৰশ্নটো চাবা আমি আজি নগৰলৈ যাম
এইটো চাবা উত্তৰটো আমি আজি নগৰলৈ যাম নে প্ৰশ্নবোধক কৰিব দিছিলে তোমালোকক ঠিক আছে এতিয়া ঘ নম্বৰটো চাবা তোমালোকে ৰাতিপুৱা সোনকালে উঠা উচিত এইটো অনজ্ঞাবোধক বাক্যলৈ নিবলৈ দিছে উত্তৰটো চাবা তোমালোকে ৰাতিপুৱা সোনকালে উঠিবা তাৰপিছত 11 নম্বৰ প্ৰশ্ন উপযুক্ত যোজক অব্যয়েৰে খালি ঠাই পূৰ কৰা ইয়াত মই আনসাৰটোৱে কৰি দিছো তোমালোকক মই উদ্যানলৈ যাম আৰু এই আৰুটো ৰঙা কৰি দিছো যে এইটোৱে তোমালোকৰ খালি ঠাই আছিল আৰু এইটোৱে উত্তৰ হ'ব আৰু মুক্ত বায়ু সেৱন কৰিম ঠিক তেনেদৰে ৰাম স্কুললৈ নগল কিন্তু ৰহিম গ'ল তাৰপিছত আছে আমি ফলমূল কিনি খাম নাইবা ৰেষ্টুৰাত বহি চাহ মিঠাই খাম তাৰপিছত আছে 12 নম্বৰ প্ৰশ্নটো 12 নম্বৰ প্ৰশ্নৰ উত্তৰ কেইটা মই কৈ দিছো এটো চাবা তোমালোকে শ্ৰীৰামৰ হৈতে সীতাও বনলৈ গৈছিল হৈতেটো হ'ব উত্তৰ তাৰ পিছৰটো মাকে জিয়েকৰ বাবে কিতাপ কিনিছে তাৰ পিছত আছে তুমি যদি সময়মতে আহা তেহে মই যাম ঘ নম্বৰটো চাবা মোৰ কাৰণে তুমি চিন্তা নকৰিবা তাৰ পিছত 19 নম্বৰটো আছে প্ৰচণ্ড বৰষুণৰ বাবে ৰাস্তাত পানী জমা হৈছে তাৰ পিছৰটো আছে তেও আৰু তুমি গুৱাহাটীলৈ যাবা দ্বিতীয় 6 নম্বৰটো তোমাক কিন্তু হিহতে বৰ ভাল পালে 13 নম্বৰ প্ৰশ্নটোত বাক্য ৰচনা কৰিবলৈ দিছে ভিৰাই দেউতাকৰ হাতত এছাৰিডাল দেখি বিজিতে দূৰৰ পৰাই ভিৰাই লৰ মাৰিলে জেঙা ৰবিৰ জেঙা লগোৱা স্বভাৱটোৰ বাবে হি সকলৰে অপ্ৰিয় হৈ পৰিছে খুৰুঙা খুৰুঙাটো চাবা খুৰুঙা পালেই হি কামলৈ বিধি পঠালি দিয়াত পাকৈত তাৰ পিছত আছে বহুমুখী লক্ষ্মীনাথ বেজবৰুৱা বহুমুখী প্ৰতিভাৰ অধিকাৰী আছিল তাৰ পিছত আছে দয়া পৰবক ভিক্ষাৰীজনৰ দুৰাৱস্থা দেখি মহিলাগৰাকীয়ে দয়া পৰবক হৈ তেওঁক সহায়ৰ বাবে আগবাঢ়ি গ'ল মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত ইমানখিনি আশা কৰোঁ তোমালোকে ইয়াৰ দ্বাৰা উপকৃত হ'বা